নমস্কাৰ, আমি আছো বৰ্তমান আমাৰ খৈৰাণী তামুলপুৰ জিলা নলবাৰী চহৰৰ পৰা প্ৰায় 40 কিলোমিটাৰ আঁতৰত হাতীৰ সন্ধানত। এয়া আমাৰ ডেকা পংগলোচন ডেকা আছে। এই ভূটান পাহাৰ, ইমান ধুনীয়া ভূটান পাহাৰ। আৰু আমি এতিয়া যিখিনি জেগাত আছো এইখিনি আমাৰ পাগলা দিয়া হয়। এইটো পাগলা দিয়া নদী হয়, এই বিশাল পাগলা দিয়া নদী। এইবোৰ কাম চলি আছে, দলঙৰ কাম চলি আছে। এইবোৰ ডাঙৰ ডাঙৰ ক্ৰেং এইবোৰ চলি আছে। কিন্তু অতি পৰিতাপৰ বিষয় ইয়াতেও কি মানে আমাৰ টাউন, কি আমাৰ গাঁও, কি আমাৰ অৰিজিন, ইয়াতেও মানুহৰ সেই চাপবিলাক দেখিছে না। যেতিয়া বাৰিষা পানী আহিব, পানীবিলাকেতো এইবিলাক ধুৱাই লৈ যাব ন। এইবিলাক হ'ল আমি মানুহ। কি যে পেলনা এইপিনে ইয়াতে, তাৰপাছত সেইপিনে আছে আকৌ। মানুহবিলাক এনেকৈ অহা যোৱা কৰে, ইয়াত কোনো বিশেষ ৰাস্তা নাই, এনেকৈ অহা যোৱা কৰে। সেইপিনে এটা দৃশ্য, এইপিনে মানুহৰ চাপ, লেতেৰা পচা বস্তু কিবা কিবি। কি হ'ব সাগৰ দা, কি হ'ব? অঁ সাগৰ দা, আজি সাগৰ দা একদম সৰু চলিটো আনো আহিছে, পুৰা ধুনীয়া একদম জকি পকি কিবা স্পৰ্টিং পিন্ধি আহিছে, ধুনীয়া সৰু চলি আহিছে। কি হ'ব সাগৰ দা, ভাল হ'ব না? নাই এই যে যাবৰ চাবাৰ গ'লা যে মানুহগিলা যে ফেলছে, কি পাহাৰ, কি পৰ্বত, কি চহৰ, হা জ্বলাটো ভাল না? এখন আমাৰ সেইটো কি দেখা, সেইটো কি পাৰ, সেইটো চাইড কুমৰি কাটা। ভাল লগা হ'ব আমাৰ মানুহৰ কাৰণে ঠিকেই, কিন্তু এই দলংখন হোৱাৰ ফলত আমাৰ হাতী মানুহৰ সংঘাতত কিবা প্ৰভাৱ পৰিব যেন লাগে নেকি? সেইফালে আগতো বাল্টি নদীৰ ফালে যিটো দলং বনাই আছে, তাত হাতী আগতে সেইফালে যিটো দলং নাছিল, হাতী কি কৰে দলং তলদি নাযায়, অলপ চাইড লাগে তাৰ ভিতৰতে মানে সেইফালৰ কথাটো কৈছোঁ। আমাৰ যোৱা নলবাৰীত যিকেইটা হাতী গৈছিল, এই যিটো আগত ট্ৰেইনবিলাক আছে সেইফালে হাতী কেইটা, মানে সেইফালে হাতী এনেকৈ যায়। এইবাৰ নৱস্তি আৰাক এখন আছে ৰিজাৰ্ভ ফৰেষ্ট, তাতেও এইবিলাক জেগাত হাতী বিচৰণ কৰি ফুৰে। ভূটান পাহাৰ কেতিয়াবা অলপ কুঁৱলী থাকে, কিন্তু প্ৰায় অলপ পাহাৰখিনি স্পষ্টকৈ দেখা পায়েই ইয়াৰ পৰা।